এটা কথা নকলেও সত্য, আমি চৰকাৰী খণ্ডতেই চাকৰি কৰাই হওক বা বেচৰকাৰী খণ্ডতেই চাকৰি কৰাই হওক, আমি বিশেষকৈ পুৰুষসকলে আমাৰ নিজৰ পৰিয়ালটো চাওঁতেই বা সংসাৰখন চম্ভালি থাকোঁতেই গৈ থাকে সময়বিলাক, আৰু নিজলৈ একো গুৰুত্ব নিদিয়া নিচিনা হয়। আচলতে আমি গোটেই মাহটো কষ্ট কৰাৰ পিছত, গোটেই মাহটো ডিউটি কৰাৰ পিছত যেতিয়া মাহৰ শেষত দৰমহাটো বা চেলাৰীটো হয়, তেতিয়া এখন ডাঙৰ লিষ্ট আমাৰ একদম চকুৰ আগত আহি যায়, হয় নাই? হয়, এখন ডাঙৰ লিষ্ট আহে, আৰু সেই লিষ্টখন যেতিয়া ফুলফিল কৰিবলৈ যায়, সেই লিষ্টখন ফুলফিল কৰিবলৈ যাওঁতেনে লাষ্টত শেষত হিচাপ নিকাচ কৰি নিজলৈ একো নাথাকে। গতিকে সেইটোৱে হৈছে আমাৰ বিশেষকৈ পুৰুষসকলৰ নিজৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব, নিজৰ পৰিয়ালৰ প্ৰতি থকা কৰ্তব্য। গতিকে সেই কৰ্তব্যটো যিসকলে কৰি আছে তেওঁলোকেহে গম পায়। গতিকে বাকী বৰ বিশেষ কৰ্তব্য পালন নকৰাসকলে বুজি নাপাব। আৰু মাহটো 20 তাৰিখ পাৰ হ'ল, আৰু পাৰ হৈ যোৱাৰ লগে লগে হাত দুটা পকেটত সোমাই থোৱা বাহিৰে বেলেগ একো নহয়। সোমাই থ'বই লাগিব অট'মেটিক, আৰু বোলে মাহটো 20 তাৰিখ পাই গ'ল, হাত দুটা পকেটত ভৰাই থৈ দিয়া। গতিকে সেই আমাৰ এই পৰিয়ালটো চলাই আছে, যিসকল ব্যক্তিয়ে চলাই আছে, তেওঁলোকে আচলতে নিজৰ জীৱনৰ প্ৰতি একো গুৰুত্ব নিদিয়ে। কাৰণ পৰিয়ালটোৰ কথাই চিন্তা কৰি থাকে, আৰু পৰিয়ালৰ যি অভাৱ অভিযোগ অনাটন সেইখিনি পূৰণ কৰিবলৈ যাওঁতে নিজলৈ অকণো গুৰুত্ব নিদিয়া নিচিনা হয়। তথাপিও নিজৰ যি কৰ্তব্যৰ পিছ হুহকি নাহে, কাৰণ পিছ হুহকি যোৱা মানেই পলায়ন কৰা। গতিকে পলায়ন কৰিব নিবিচাৰে। গতিকে এইটো মোৰ ক্ষেত্ৰতো হয়, কাৰণ ময়ো যিহেতু এজন চৰকাৰী কৰ্মচাৰী। গতিকে মনৰ কথা এইটো ব্যক্ত কৰিলোঁ। ভিডিঅ'টো ইমানেই। বাই বাই, আজিলৈ আহোঁ।